আজি আমি ক্লাস 12 থকা চেপ্টাৰ 4 নিৰ্ণায়ক ডিটাৰমিনাৰ ওপৰত আলোচনা কৰিম। আগৰ চেপ্টাৰত আমি মেট্ৰিক্স মৌলিকক পঢ়িছিলোঁ। আমি এইটোৰ পৰা আৰম্ভ কৰিম এতিয়া। কি আছিল আমাৰ মেট্ৰিক্সটো মৌলিকগতি A11 A12 A21 A22 2 এটা আমাৰ অৰ্ডাৰ ঘাতটো 2 × 2। আমি প্ৰথম লেসনত যিটো প্ৰয়োজন এইখিনি আমি প্ৰথমে আলোচনা কৰিলাম। তাৰ পিছত আমি এক্সাৰসাইজখিনি কৰিম। আমি লেসন ওয়াইজত আমি ইন্ট্ৰোডাকশনখিনি দি যাম। এতিয়া আমাৰ এটা মেট্ৰিক্সৰ পৰা আৰম্ভ কৰিছে। এটা আমাৰ 2 × 2 কি আমাৰ ৰ আৰু কুলম একে। এইটো আমি কি বুলি কৈছিলো বৰ্গমূলক অক্ষ। বৰ্গমূলক অক্ষটো হৈছে আমাৰ ডিটাৰমিনাৰ। আমি বৰ্গমূলক অক্ষৰ ওপৰত ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব পাৰো। মানে এটা নিৰ্ণায়ক মানে হৈছে আমাৰ নিৰ্ণায়ক হৈছে আমাৰ কি হ'ব। আমি নিৰ্ণায়ক প্ৰতিটো n গাত্ৰৰ বৰ্গমূলক অক্ষ যেনিবা a এল আমাৰ aij লগত আমি এটা অংকীয়টা আমাৰ বাস্তৱ বা জটিল হ'ব পাৰে জড়িত কৰিব পাৰো, যাক বৰ্গমূলক অক্ষক এৰ নিৰ্ণায়ক বোলা হয়। মানে আমাৰ মেট্ৰিক্সৰ বৰ্গমূলককে আমি ডিটাৰমিনাৰ বা নিৰ্ণায়ক বুলি ক'ব পাৰো। এতিয়া আমি মেট্ৰিক্স বুলি ক'লে আমাৰ এই সিম্বলটো দিয়াৰ লগে আমি মেট্ৰিক্স বুলি চিনি পাওঁ। এতিয়া আমাৰ ডিটাৰমিনাৰত কি হ'ব, আমাৰ এই সিম্বলটোৰ ঠাইত আমাৰ এইটো আহিব। এইটো আমাৰ মডুলাছ নহয়, আমি কি বুলি পঢ়িম ডিটাৰমিনাৰ অফ এ, নিৰ্ণায়কৰ এ। আমি ইংলিছত পঢ়িলে ভাল ডিটাৰমিনাৰ অফ এ এনেকৈ আমি লিখো A11 A12 A21 A22। এটা সিম্বলটো মনত ৰাখিবা। পাৰ্থক্যটো চা, মেট্ৰিক্স হ'লে আমি কি ব্যৱহাৰ কৰোঁ এইটো, আৰু ডিটাৰমিনাৰ বুলি ক'লে এইটো মডুলাছ বুলি ভাবিব নালাগে। এইটো আমি ইয়াত কি বুলি পঢ়িম ডিটাৰমিনাৰ অফ এ। আৰু ইয়াৰ আমি সমাধানটো কেনেকৈ উলিয়াম ক্ৰছ কৰি এইটো A11 A22 এনেকৈ আকৌ মাইনাছ চিন আহিব A12 এনেকৈ A21। এটা আমি ইউনিক সলিউশন পাওঁ। এইটোতো আমাৰ কি হৈছে অৰ্ডাৰ 2 × 2। এতিয়া আমি আকৌ কেতিয়াবা অৰ্ডাৰ 3 × 3 যদি আহে 3 × 3 টো আমাক লাগিবই। এইটো কেনেকৈ কৰা হয় চাওঁ, কেনেকৈ আমি উলিয়াম। এতিয়া দিয়া আছে আমাৰ ডিটাৰমিনাৰ অফ এ A11 A12 A13 A21 A22 A23 A31 A32 A33। এইটো আমাৰ অৰ্ডাৰ কি আমাৰ ঘাত 3 × 3। এইটো আমাৰ 3 × 3 9 বৰ্গমূলক অক্ষ হয়, কাৰণ ৰ আৰু কুলম আমাৰ সমানে আছে। তেতিয়া আমাক এইটো আমাৰ হৈছে প্ৰথম ৰ, এইটো আমাৰ দ্বিতীয় ৰ, এইটো আমাৰ তৃতীয় ৰ, এইটো আকৌ আমাৰ কুলম প্ৰথম কুলম, এইটো আমাৰ দ্বিতীয় কুলম, এইটো আমাৰ তৃতীয় কুলম। তোমালোকৰ প্ৰশ্নটো কি হয় এক্সপান্ড এলং ৰ R1 বুলি কেতিয়াবা দিব পাৰে, এক্সপান্ড এলং R2, এক্সপান্ড এলং R3 বা এক্সপান্ড কি কৈছে কুলম C1 আকৌ মান নিৰ্ণয় কৰা বা এক্সপান্ড কৰা কুলম C2ৰ পৰা বা এক্সপান্ড কৰা ক'ৰ পৰা C3 কুলমৰ পৰা বুলি ক'লে কি কেনেকৈ আমি ফৰ্মুলাবোৰ লিখিব লাগে। অৰ্ডাৰ 3 আৰু 3 ক্ৰছ আমি লিখিম। ইয়াত প্ৰথমে মই R1টো লিখিম, প্ৰায় তোমালোকৰ R1ৰ পৰা প্ৰয়োজন হ'ব। এইকাৰণে প্ৰথম R1টো আমি লিখি লওঁ। এনেকৈ লিখা হয় চোৱা, এইটো আমাৰ প্ৰথম এক্সপান্ড এলং ৰ R1 যদি হয় চোৱা, ইয়াত আমাৰ -1 থাকে। এইটো আমাৰ এইটোৰ পৰা 1 1 আছে, আমি 1 +
1 দিলো আৰু এই মৌলটোকে আমি লগালো a1 তেতিয়া a1 টো আমাৰ ফাৰ্স্ট ৰ বুজালে a1 টো আমাৰ কি বুজালে ফাৰ্স্ট কলম বুজালে তেতিয়া এইখিনি নাই বুলি ধৰি লোৱা কি থাকিলে আমাৰ a2 a22 a23 a32 a33 তাৰ পিছত আকৌ আহিলে আমাৰ প্লাস -1 ইয়াত 1 + 1 দিলো নহয় ইয়াত কি আহিব 1 + 2 কেলে আহিব এটা আমি এই ৰ 1 টো কৰিছো 1 + 2 এই কাৰণ 1 + 2 আহিছে আৰু মৌলটো a1 টো দিলো তেতিয়া আমাৰ কি হ'ল a1 টো আমাৰ ফাৰ্স্ট ৰ হ'ল 2 টো আমাৰ কুলম হ'ল সেকেন্ড কুলম আমাৰ কি থাকিলে তেতিয়া a21 a23 a31 a33 তেনেকে এটো থাকিলে তোমাৰ তাৰ পিছত আকৌ +1 -1 1 + 2 1 + 3 1 + 3 আমি কিলে লিখিছো আমাৰ এইটো দেখিছে না এইটো 1 এইটো গল আৰু 3 কাৰণে আমাৰ এইটো গুছি গল কি থাকিলে আমাৰ এইটো আৰু মৌলটো কোনটা আমাৰ a13 টো আমাৰ ইনটু হ'ব a13 ইয়াৰ লগে লগে আমাৰ কি থাকিলে a21 a22 a31 a32 এটো এতিয়া আমি এটো কি কৰিম ইয়াত চোৱা 1 + 1 মানে 2 2 হৈছে আমাৰ যুগ্ম সংখ্যা ইভেন নাম্বাৰটো -1 টো আমি যদি যুগ্ম সংখ্যা থাকে ইভেন নাম্বাৰটো আমাৰ মাইনাস টো প্লাস হয় তেন্তে a11 এটো আমি আগৰ নিচিনা ক্ৰস কৰিম নে কিমান হ'ব a22 a33 -a23 a32 আকৌ ইয়াত -1 1 + 2 3 3 হৈছে আমাৰ অযুগ্ম সংখ্যা অযুগ্ম হোৱাৰ লগে লগে আমাৰ কি হয় -a12 তাৰ পিছত আমাৰ কি আহিব a21 a33 আকৌ মাইনাস তাৰপিছত a23 a31 আকৌ 1 + 3 আমাৰ 4 হয় 4 হলে আমাৰ যুগ্ম সংখ্যা তেনে মাইনাসটা আমাৰ প্লাস হ'ব a13 আকৌ a21 a32 -a22 a31 এনেকে আমি ৰ 1 টো আমি লিখিব কলে আমি লিখিম প্ৰায় ৰ 1 ৰ পৰা আমাৰ সংখ্যাখিনি ডিটাৰমিনাৰ কৰা হয় যদি মেনশন নকৰা আমি ডাইৰেক্ট এটো পাই কৰিব লাগে কেতিয়াবা আকৌ ৰ 2 পৰা যদি এক্সপান্ড কৰা বুলি কলে চোৱা কিমান হ'বগে ৰ 2 টো কোনটো আমাৰ এইটো আকৌ ইয়াত লিখি লৈছো মই ডিটাৰমিনাৰ অফ a আমাক কি দিয়া আছে a11 a12 a13 a21 a22 a23 a31 a32 a33 দিয়া আছে আমাক এইটো দিয়া আছে আমাৰ এইটো মৌলটো তেতিয়া আমাক প্ৰথম আমি r1 টো উলিয়ালো এতিয়া আমি r2 ৰ লগত যদি এক্সপান্ড কৰো তেতিয়া কিমান হ'ব আমাৰ r2 লাইনটো আমাৰ এইটো তেনেলে প্ৰথমতে আমাৰ আহি গল 21 তেনে 21 হলকে 2 + 1 3 হয় তেতিয়া আমাৰ -1 2 + 1 মৌলটো কি আমাৰ a21 এতিয়া 21 মানে প্ৰথম ৰ 1 টো হিসাব প্ৰথম কলম এই লাইনটো গুছি গল কি থাকিল আমাৰ a12 a13 a32 a33 আকৌ প্লাস -1 2 + 2 ৰ তো আমাৰ কি 2 2 আকৌ সেকেন্ড is সেকেন্ড টো এটো আমাৰ এইটো সেকেন্ড টো গুছি গল কি থাকিলে আমাৰ a11 a13 a31 a33 আকৌ প্লাস -1 2 + 3 a23 সেকেন্ড ৰ 3 থকাৰ কাৰণে থাৰ্ড কলম কি থাকিলে আমাৰ a11 a12 a31 a32 এনেকে আমি সেকেন্ড ৰ লিখিব পাৰো থাৰ্ড ৰ আমি লিখিব পাৰো তেনেকে বা কলম c1 লিখিব পাৰো এতিয়া 2 + 1 হলে আমাৰ
মাইনাছ প্ৰথমতে আমাৰ মাইনাছ বহি গ'ল মাইনাছ আহি গ'ল a21 আকৌ a12 ক্ৰছ কৰি দিছোঁ মাইনাছ a13 a32 আকৌ 2 + 2 4 4 হ'লে আমাৰ যুগ্ম সংখ্যা প্লাছ আহি গ'ল 2 + 3 মাইনাছ হয় আমাৰ a23 a1 a32 minus a12 a31 এনেদৰে আমি এক্সপান্ড কৰিব পাৰোঁ এতিয়া আমি এক্সাৰসাইজ এটামান কৰি লওঁ 4.1 ৰ কি কৈছে আমাক মান নিৰ্ণয় কৰা বুলি কৈছে 2 4 -5 -1 এটো আমাৰ ইয়াৰ আমাৰ ডিটাৰমিনেন্ট ওলাব কৈছে আমি অৰ্ডাৰ কি দি আছে 2 × 2 তেনেহলে আমাৰ কি হ'ব এটো 2 * -1 and মাইনাস চিন বহে 4 * মাইনাস থাকিলে ব্ৰেকেট দিলে ভাল ব্ৰেকেট দিব লাগে -5 তেতে আমাক -2 * -1 -2 -1 প্লাস 4 5 জাৰ 20 আকৌ -2 প্লাস 20 কিমান হল আমাৰ 18 এটি আমাৰ ৰিজাল্ট ঠিক তেনেকৈ আমি 2 নম্বৰটো কৰি চাম মান নিৰ্ণয় কৰা বুলি কৈছে 1 নম্বৰত আছে কি cos θ - sin θ cos θ কি হ'ব আমাৰ cos * cos cos স্কয়ার θ আকৌ মাইনাস থাকে মাইনাস sin * sin minus sin square theta এটা cos square theta minus plus sin cos square theta plus sin square theta কি হয় আমাৰ 1 এনেকৈ আমি অৰ্ডাৰ 2 × 2 টো উলিয়াব পাৰোঁ আৰু এটা আছে আমি এটো কৰোঁ 3 কি আছে x square minus x plus 1 x minus 1 x plus 1 x plus 1 আছে এটা আমাৰ কি হ'ব এটো x square minus x plus 1 x plus 1 আকৌ minus x minus 1 x plus 1 এটো আমি যদি ইনটু কৰো কিমান হ'ব এটো তো আমাৰ x square minus x plus 1 x plus 1 এটো তো আমাৰ ফৰ্মুলাতে আছে বাৰু কিন্তু ফৰ্মুলা ব্যৱহাৰ নকৰি ডাইৰেক্ট তুমি ইনটু কৰিলেও হ'ব x square into x cube plus x square minus x square আকৌ minus x into 1x আকৌ plus 1 into x আকৌ 1 into 1 1 আকৌ এটো x minus 1 x plus 1 x square minus 1 মানে a square minus b square ফৰ্মুলা আহিল তাৰপিছত x square plus x square এটো লিখি লম বাৰু x square minus plus 1 এতিয়া সা x square cancel গল minus x plus x cancel গল কিমান থাকিল আমাৰ x cube minus x square plus 1 মান পালো x cube minus x square plus 1 plus 1 2 এটো আমি ইয়াৰ পিছৰ কি নেক্সট ভিডিওত আলোচনা কৰিম